গাইজ নমস্কাৰ মই লাবদগাই আপোনালোকৰ ওচৰৰ অন্য এটা ভিডিঅ' লৈ আহিলোঁ। গা পা ধুই পূৰা ৰেডি হ'লোঁ। ইফালে ভাত বনাই আছোঁ, ইফালে ৰেডি হৈছোঁ মই পটাপট। ডাবল ডিউটি আছে, তাৰ কাৰণে ভাত কেইটামানটো বনাই লৈ যাব লাগিব। আৰু মানুহটোৰ কাৰণে মানুহে কালি বিয়া খাব গৈছিলোঁ বুলি কৈছিলোঁ যে মোৰ মামাৰ বিয়া গাঁৱৰ পৰা আহি আছে, আহি ভাত বিচাৰিব। তাৰ কাৰণে এতিয়া বনাই আছোঁ পটাপট। চাই থাককচোন বলকচোন মোৰ কিটচেনত মই কি বনাইছোঁ আপোনালোকক দেখাওঁ। দালি খাৰ বনাই আছোঁ, লগত শুকান মাছ দিম। খাৰ দি কেনে ধুনীয়াকৈ এতিয়া ঢাকি থৈ দিম 10 মিনিটমান। ইফালে কুকাৰত ভাত বহাই দিছোঁ। দুপৰীয়াৰে আৰু পুৱাৰে একেলগে বনাই দিছোঁ। ময়ো টিফিনত লৈ যাম যেতিয়া। এতিয়া আদা নহৰু জলকীয়া জাব্ৰাং গুটি জালুক গুটি ধুনীয়াকৈ খুন্দি কেনে আৰু ৰাতিৰে ওলকবি আলু ভাজি কণী আৰু আলু সেনেকৈ ফুলকবি দি কেনে বনোৱা চব্জি আছে অলৰেডি। ইফালে ফাইনেলি মই শুকান মাছটো দি দিলোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, টিফিন চিফিন পেকিং কৰোঁ মই। এইটো বেঙেনা আলু দালি সেনেকৈ খাৰ বনাইছোঁ, লগত শুকান মাছ দিছোঁ। যেতিয়া আঞ্জাখিনি কমপ্লিট হ'ব তেতিয়া ধনিয়াখিনি দি দিম। ধনিয়া ছিজনত ধনিয়া নিদিলেতো ভাল নালাগে। এইটো আজি ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ, বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'টো অলৰেডি দেখাই পাইছে আপোনালোকে মই কি বনালোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে যদি ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।